নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এই মুহূৰ্তত আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ এটা বহুতেই ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো সমগ্ৰ অসমে এই খবৰটোত ইতিমধ্যে তল ওপৰ লগাইছে কিয়নো হিমন্ত বিশ্ব শৰ্মাক বিধানসভা মজিয়াত ইতিমধ্যে প্ৰত্যাহ্বান জনাইছিল অখিল গগৈ কিন্তু তাৰ পাছতে অখিল গগৈ ভাষণক লৈ বিধানসভাত মাত্ৰ 2 মিনিটহে সময় পাব আৰু লেনিন মাও চে তুঙৰ লগত বিতৰ্ক নকৰোঁ বুলি কৈ অখিলক তাৎসল্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াত স্পষ্টভাৱে কৈছে যে বিধানসভাত মাত্ৰ 2 মিনিটহে সময় পাব শিৱসাগৰ বিধায়ক অখিল গগৈ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে সংবোধন কৰা সংবাদমেলত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ পুনৰ এবাৰ আক্ৰমণৰ পৰিলক্ষিত হৈছে আৰু তেওঁ ইতিমধ্যে সংবাদমেলত কয় যে বিধানসভা অধিৱেশনত নিৰ্দলীয় বিধায়কে মাত্ৰ 2 মিনিটহে ভাষণ ৰাখিব পাৰিব বুলি স্পষ্ট কৰি দিছে আৰু মুখ্যমন্ত্ৰীৰ এই বক্তব্যত এটা কথা স্পষ্ট হৈ পৰিছে যে তেওঁ ৰাজ্যৰ দলৰ সভাপতি তথা কৃষক নেতা অখিল গগৈ লক্ষ্য কৰি এই মন্তব্য কৰিছে আৰু ইফালে অলপতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকোনো মন্তব্য কৰাৰ পূৰ্বে সংবিধান অধ্যয়ন কৰিব লাগে বুলি অখিল গগৈ কৰা মন্তব্যক প্ৰত্যুত্তৰ দিছিল কিন্তু তাৰ মাজতে শৰ্মাই কৈছে যে সংবিধানত যি লিখা আছে মই তাকেই কৈছোঁ যিয়ে মোৰ বক্তব্যৰ বিৰোধিতা কৰিছে সেইসকলে সংবিধান পঢ়াটো প্ৰয়োজনীয় আৰু শৰ্মাই অখিল গগৈ আক্ৰমণৰ লক্ষ্য কৰি কয় যে সদনৰ নিৰ্দলীয় বিধায়কে 2 মিনিটহে পাব আৰু সেই 2 মিনিটতে তেওঁলোকে যি ক'বলগীয়া আছে সেয়া সম্পূৰ্ণ কৰিব লাগিব আৰু যি দলৰ বিধায়ক বেছি সেই দলে অধিক সময় লাভ কৰিব বুলি মন্তব্য কৰিছে অখিল গগৈ সন্দৰ্ভত এই কথা স্পষ্ট কৰি অখিল গগৈ আক্ৰমণ কৰি তোলাৰ পাছত এই মুহূৰ্তত আন এটাই বহুতেই ডাঙৰ এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে এইখন অসমতেই কিন্তু এইখন অসমত ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো ভয়ংকৰ বিস্ফোৰণে কঁপাই গ'ল সমগ্ৰ অসম মিজোৰাম সীমান্ত আৰু মিজো দুষ্কৃত্যই ইতিমধ্যে গ্ৰেনেড নিক্ষেপ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে এই মুহূৰ্তত আৰু তাৰপিছত ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শংকিত হৈ পৰিছে আৰু কাছাৰলৈ গৈ থকাৰ অৱস্থাতে আৰক্ষীৰ শীৰ্ষ বিষয়াত ইতিমধ্যে বাহনত ভয়ংকৰ আক্ৰমণ বিস্ফোৰণ সংঘটিত হয় আৰু অসমৰ প্ৰশাসনিক বিষয়াক লক্ষ্য কৰি ইতিমধ্যে গ্ৰেনেড নিক্ষেপৰ সন্দেহ প্ৰকাশ কৰিছে আৰু মিজো ডিষ্ট্ৰিক্টৰে ইতিমধ্যে গ্ৰেনেড নিক্ষেপৰ সন্দেহ কৰিছে কিয়নো আৰক্ষীৰ শীৰ্ষ বিষয়াই বাহন গৈ থকা অৱস্থাত ইতিমধ্যে গ্ৰেনেড নিক্ষেপ কৰে মিজো দুৰ্বৃত্তই যিহেতু ৰহস্যজনকভাৱে ভয়ংকৰ বিস্ফোৰণ তদন্ত ইতিমধ্যে আৰক্ষী শীৰ্ষ বিষয়া ইতিমধ্যে উপস্থিত হৈছে অসমৰ সকলো আৰক্ষী শীৰ্ষ বিষয়া এই জেগাত উপস্থিত হৈছে বিস্ফোৰণৰ জেগাত আৰু কাছাৰৰ ঢলাখালত ইতিমধ্যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ অসমতে তলপৰ লাগিছে এই ঘটনাৰ পাছত এই মুহূৰ্তত আজিৰ দিনটোৰ আন এটা বহুতেই ডাঙৰ খবৰ মুকলি হৈ আহিছে কিন্তু অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন নতুন ছবি অৱশেষত জাৰি কৰিছে এই মুহূৰ্তত আৰু ইতিমধ্যে ৰাজ্যৰ 7খন জিলাক লকডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ লগতে ৰাজ্যৰ 33খন জিলাৰ ভিতৰত 7খন জিলা হ'ব সম্পূৰ্ণ লকডাউন আৰু বাকী গোটেইকেইখন জিলা সম্পূৰ্ণৰূপে খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু সম্পূৰ্ণৰূপে শিথিল হৈ পৰিব এতিয়াৰ পৰা ৰাজ্য চৰকাৰে এই ইতিমধ্যে বাকীকেইখন জিলা আৰু বুধবাৰে পৰা প্ৰযোজ্য হ'ব অথবা ক'ভিড পৰিস্থিতি যদি অধিক অৱনতি বা উন্নতি ঘটে তেন্তে অহা কাইলৈ সোমবাৰৰ পৰা ইতিমধ্যে এই নিয়ম প্ৰযোজ্য হ'ব নতুন SOP তাৰ লগতে কৈছে 7খন জিলাক বাদ দি বাকী জিলাসমূহক বুধবাৰৰ পৰা প্ৰযোজ্য হ'ব নতুন নিয়ম হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা ক'ভিড প্ৰতিৰোধৰ বাবে ৰাজ্যৰ প্ৰযোজ্য কৰা হ'ব এই নতুন নীতি নিৰ্দেশনা কিছু শিথিলতাৰ ইংগিত প্ৰদান কৰিছে ৰাজ্য চৰকাৰে শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ক'ভিড পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ থকা 7খন জিলাক বাদ দি ৰাজ্যৰ বাকী কেইখন জিলাত বুধবাৰৰ পৰা বিয়লি 4 বজাৰ পৰা সান্ধ্য আইন বলবৎ হ'ব আৰু 4-5 বজালৈকে সকলো দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান খুলিব পাৰিব এই 7খন জিলাক বাদ দি আৰু সন্ধিয়া 5ৰ পৰা সান্ধ্য আইন বলবৎ হ'ব এই সমূহ জিলাত সেই কথা স্পষ্ট হৈ পৰিল কিয়নো এতিয়াৰ পৰা ৰাজ্যৰ বহুকেইখন জিলাতে 27-27খন জিলাৰ সম্পূৰ্ণৰূপে আনলক কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াত কৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ক'ভিড SOP অহা মঙলবাৰৰ ভিতৰত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে শৰ্মাই লগতে কৈছে যে গোৱালপাৰা গোলাঘাট তাৰ লগতে ইতিমধ্যে যোৰহাট শোণিতপুৰ বিশ্বনাথ লখিমপুৰ আৰু মৰিগাঁৱত এতিয়া পৰিস্থিতি চিন্তনীয় হৈ পৰিছে কিন্তু এই জিলাকেইখনৰ বাহিৰে বাকী সকলো জিলা সম্পূৰ্ণৰূপে দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান সন্ধিয়ালৈকে খোলাৰ নীতি নিৰ্দেশনা ইতিমধ্যে প্ৰযোজ্য হ'ব নতুন SOPত আৰু লগতে শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ ওপৰত এতিয়াও কঠোৰ দৃষ্টি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আনহাতে গুৱাহাটী মহানগৰতো সান্ধ্য আইন সন্ধিয়া 5 বজাৰ পাছৰ পৰাহে বলবৎ হ'ব আৰু উল্লেখযোগ্য যে যোৱা মঙলবাৰৰ ৰাজ্য চৰকাৰে ক'ভিড ইতিমধ্যে প্ৰতিৰোধৰ বাবে ৰাজ্যৰ 7খন জিলাত সম্পূৰ্ণভাৱে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছিল কিন্তু আজি পুনৰ ৰাজ্য চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে নতুন SOP জাৰি কৰিছে আৰু এই SOPখন হয়তো কালিলৈ পুৱা সোমবাৰ পুৱা 5 বজাৰ পৰা এই SOP ইতিমধ্যে বলবৎ হ'ব আৰু যদি বলবৎ হয় সম্পূৰ্ণ তথ্য আপোনালোকক জনাম পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিন্তু সপ্তম দৰমহা আয়োগে চৰকাৰী কৰ্মচাৰীসকলক বাবে ইতিমধ্যে দৰমহা সকাহ প্ৰদান কৰিছে
আৰু এতিয়াৰ পৰা LTC দাবী কৰা সহজ হৈ পৰিল আৰু তাৰ লগতে দৰমহাৰ ক্ষেত্ৰত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত ৭ম দৰমহা আয়োগে। আৰু ইয়াত কৈছে যে কৰ্মচাৰীসকলৰ বাবে এক সকাহৰ খবৰ আহিছে, কিয়নো কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত যিসকল বিত্তীয় অৱস্থাত অৱনতি ঘটিছে তেওঁলোকক সহায় কৰিবলৈ ইতিমধ্যে চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু চৰকাৰে কৰ্মচাৰীসকলৰ LTC লিভ ট্ৰেভেল কনচিউচন আৰু সম্পৰ্কীয় নিয়মবোৰ সহজ কৰি তুলিছে। আৰু ৩১ মে' ২০২১ ইতিমধ্যেলৈকে তেওঁলোকৰ LTC দাবী কৰিব নোৱাৰা কৰ্মচাৰীসকলকো লাভান্বিত কৰিব। অৱশ্যে LTC দাবী কৰাৰ অন্তিম তাৰিখ হৈছিল ৩১ মাৰ্চ ২০২১। কিন্তু অৱশ্যে নিয়ম শিথিল কৰাৰ পিছতে আপুনি এতিয়াও আপোনাৰ পুৰণি বিল জমা কৰি LTC ৰেহাই প্ৰাপ্ত কৰিব পাৰে। কিন্তু বিল ৩১ মাৰ্চ ২০২১লৈকে হ'ব লাগিব। কিন্তু ইয়াত কৈছে দৰাচলতে চৰকাৰৰ ৰেহাইৰ উদ্দেশ্য আছিল কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে যিসকলে দিব পৰা নাছিল সেইসকলৰ বিল জমা হ'ব। কিন্তু ইয়াত কৈছে যে চৰকাৰে আগতে ৩১ মে' ২০২১ সময়সীমা নিৰ্ধাৰণ কৰিছিল, কিন্তু এতিয়া ইয়াক সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত ল'ব পাৰে। আৰু যদিও এতিয়ালৈকে কোনো সময়সীমা বান্ধা নাই আৰু লগতে কৰ্মচাৰীসকলে এতিয়াও ৩১ মাৰ্চ ২০২১লৈকে বিল জমা কৰাৰ সুবিধা ল'ব পাৰে। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰ ইতিমধ্যে আঁচনিখন আৰম্ভ কৰিছিল আৰু কৰ্মচাৰীসকলে প্ৰতি ৪ বছৰত ইতিমধ্যে 2বাৰ LTCৰ সুবিধা লাভ কৰে। আৰু ইয়াত আপুনি পৰিয়ালৰ সৈতে ফুৰিব পাৰে আৰু তেওঁৰ টিকট দাবী ইতিমধ্যে কৰিব পাৰে। আৰু লগতে কৈছে চৰকাৰী ব্যৱস্থাৰ অধীনত কৰ্মচাৰীসকলৰ ওচৰত আগতে 2টা বিকল্প আছিল। প্ৰথমটো হ'ল ভ্ৰমণ কৰা আৰু ব্যয় কৰা, আৰু এতিয়া হোটেল আৰু খাদ্য আদিৰ ব্যয়বস্তু অন্তৰ্ভুক্ত হৈছে। তেওঁলোকৰ ওচৰত আন এটা বিকল্প আছিল যে যদি তেওঁলোকে নিৰ্ধাৰিত তাৰিখৰ ভিতৰত ইতিমধ্যে দাবী উত্থাপন কৰে তেনেহ'লে তেওঁলোকে আঁচনিখন সুবিধা লাভ কৰিবলৈ সক্ষম নহ'ব। আৰু কিন্তু এতিয়া এই কৰ্মচাৰীসকলৰ তৃতীয় বিকল্প দিয়া হৈছে। কৰ্মচাৰীসকলে ভ্ৰমণৰ বাহিৰে আন যিকোনো ব্যয়ৰ বাবে পৰিমাণটো ইতিমধ্যে ব্যৱহাৰ কৰিব পাৰে। আৰু ক'ভিড-19 মহামাৰীৰ বৰ্তমান যুগত ভ্ৰমণৰ সময়ত সংক্ৰমণ আশংকা দেখি চৰকাৰে এই প্ৰকল্পটো আগবঢ়াইছে চৰকাৰী কৰ্মচাৰীসকলৰ। তাৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে, কাৰণ ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিমাহে মহিলাসকলে আগবঢ়াব বেংক একাউণ্টত ধন। কোন মহিলাই লাভ কৰিব এই ধন, কেনেকৈ আবেদন কৰিব পাৰিব, আৰু এতিয়ালৈকে যদি আপুনি আবেদন কৰা নাই আপুনি আবেদন কেনেকৈ কৰিব পাৰিব, কিয়নো ৰাজ্যৰ লাখ লাখ ইতিমধ্যে সাধাৰণ লোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰে প্ৰতিমাহে তেওঁলোকৰ বেংক একাউণ্টত দিব বৃহৎ পৰিমাণৰ ধন। তাৰ লগতে কৈছে ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালে এতিয়াৰ পৰা প্ৰতিমাহে লাভ কৰিব বেংক একাউণ্টত দৰমহা হিচাপে ধন। কিয়নো ইয়াত কৈছে অৰুণোদয় আঁচনিত ধন লাভৰ বাবে কেনেকৈ আপুনি আবেদন কৰিব পাৰিব, কিয়নো ইতিমধ্যে অৰুণোদয় আঁচনিৰ লগতে বিভিন্ন আঁচনি জাৰি কৰিছে। আৰু এতিয়া আপুনি নতুনকৈ এই আঁচনি যদি আপুনি পোৱাও নাই তেন্তে আপুনি আবেদন কৰিব পাৰিব। আৰু তাৰপিছতে আপুনি সম্পূৰ্ণভাৱে প্ৰত্যেক মাহে ধন লাভ কৰিব চৰকাৰৰ ফালৰ পৰা। আৰু এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সকলোৰে মাজত, কিয়নো এখন যদি আপুনি আবেদন পত্ৰ আপুনি দাখিল কৰিবলগা হয় কেনেকৈ আপুনি পইচাটো পাব, আবেদন কি নথি পত্ৰ আপোনাৰ প্ৰয়োজন হ'ব। আৰু ইয়াত কৈছে ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালে 830 টকাকৈ প্ৰতিমাহে লাভ কৰিব, আৰু এই 830 টকা বৃদ্ধি কৰি 3500 টকাকৈ লৈ বৃদ্ধি কৰিব, এই কথা স্পষ্ট কৰিছে। কিয়নো ইতিমধ্যে আপুনি 830 টকা বৰ্তমান পাই থাকিব, আৰু যদি আপুনি নতুনকৈ আবেদন কৰে তেতিয়াহ'লে আপুনি 3500 টকাকৈ প্ৰতিমাহে লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু এটা কথা নিয়ম কিছুমান ইয়াত কোৱা হৈছে যে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু বৰ্তমান অসমত বসবাস কৰা হ'ব লাগিব, আৰু পৰিয়ালটোৰ যিটো পৰিয়ালক এই ধন যোগান ধৰিব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালটোৰ মুঠ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম হ'ব লাগিব। আৰু লগতে কৈছে যে স্বামীহীনা বিবাহ বিচ্ছেদত অবিবাহিত মহিলাকো দিয়া হ'ব এই অগ্ৰাধিকাৰ ধনসমূহ। আৰু এই সম্পৰ্কে অধিক জানিবলৈ নিজৰ পঞ্চায়তত খবৰ ল'বলৈ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে যে আৰু ইয়াত কোনো দুৰ্নীতি নহ'ব, সকলো দুখীয়া ইতিমধ্যে সাধাৰণ নাগৰিকে এই ধনসমূহ আপোনালোকৰ বেংক একাউণ্টত পাব, সেয়া নিশ্চিত। আৰু যদি কিবা যদি দুৰ্নীতি হোৱা দেখা যায় তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা নম্বৰ মুকলি কৰিব আৰু তাত আপোনালোকে সম্পূৰ্ণভাৱে অভিযোগ দাখিল কৰিবলৈ সক্ষম হ'ব। আৰু ইয়াত কৈছে প্ৰতি বছৰে অৰুণোদয় আঁচনিৰ ধন লাভৰ বাবে যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব পাৰিব এই আবেদন, কিয়নো এবছৰ নহয় প্ৰত্যেক বছৰে আপুনি এই ধন আবেদন কৰিবৰ বাবে আবেদন কৰিবৰ পাছতে এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশৰ পাছতে ইতিমধ্যে অসম আৰক্ষীয়ে এটাৰ পিছত আনটো এনকাউণ্টাৰ কৰিছে। আৰু ইতিমধ্যে নিশা বাক্সা তামোলপুৰত গুলীবিদ্ধ নাৰী অপহৰণকাৰী আৰু আহত অভিযুক্ত GMCত ইতিমধ্যে ভৰ্তি কৰিছে কেইবাজনো লোকক। কিন্তু ইতিমধ্যে 30টা দিনত 37টাকৈ এনকাউণ্টাৰ সংঘটিত হৈছে। আৰু বাক্সা তামোলপুৰৰ আৰক্ষী গুলীয়ালে নাৰী